হেল্ল' এভৰিৱান, ৱেলকাম টু লাৰ্ণ উইথ ইয়াছমিন। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়'লজিৰ চেপ্টাৰ 16 জীৱ সম্পদ। আজিৰ আমাৰ টপিক হৈছে ঘৰসজা কাঠ উৎপাদনকাৰী গছ টিম্বাৰ ইল্ডিং প্লাণ্টছ। এটা গুৰুত্বপূৰ্ণ কামৰ ব্যৱহাৰৰ বাবে গছৰ ডালৰ পৰা মসৃণভাৱে ভালদৰে প্ৰস্তুত কৰি উলিওৱা কাঠকে ঘৰসজা কাঠ বুলি কোৱা হয়। ঘৰসজা কাঠ মানে কি যে ঘৰ সজাৰ কাৰণে গছৰ যিবোৰ ডাল আছে বা গোটেই গছটোকে ভালদৰে কাটি পেলাই তাক ছফ্ট কৰি পেলাই মসৃণ কৰি পেলাই যিটো কাঠ ঘৰ সাজিবলৈ ব্যৱহাৰ কৰা হয় তাক ঘৰসজা কাঠ বুলি কোৱা হয়। লৰালৰিকৈ অমসৃণভাৱে কোনো গছৰ ডালৰ পৰা ভৱিষ্যত কামৰ বাবে প্ৰস্তুত কৰি উলিওৱা কাঠকে সকামত নহা বা অকাঠি কাঠ বুলি কোৱা হয়। যদি কাঠটো অমসৃণ হয়, তাৰমানে কি হয়, ছফ্ট নহয়, চিল্কি নহয়, যদি মসৃণ নহয় তেনেহ'লে সেইটো কাঠক অকাঠি কাঠ বুলি কোৱা হয়। তাক ঘৰসজা কাঠ বুলি নকয়। ঘৰসজা কাঠ হ'বলৈ হ'লে সি মসৃণ হ'ব লাগিব, একেবাৰে চিল্কি হ'ব লাগিব, তাতে কোনো ধৰণৰ কাঠি থাকিব নোৱাৰিব, তেতিয়া তাক ঘৰ সজা বুলি কোৱা হ'ব। আৰু যদি মসৃণ নহয় তেতিয়াহ'লে তাক অকাঠি কাঠ বুলি কোৱা হয়। মানুহৰ সুবিধাৰ বাবে ডাঙৰ গছৰ পৰা প্ৰস্তুত কৰা কাঠ এবিধ আৱশ্যকীয় দ্ৰব্য। মানুহে ঘৰ-চৰ সজাৰ কাৰণে সাধাৰণতে যিবোৰ ডাঙৰ ডাঙৰ গছ আছে সেইবোৰ গছৰ পৰা কাঠ ব্যৱহাৰ কৰে। ই এবিধ ভিন ভিন কামত মানুহৰ ব্যৱহাৰৰ বাবে অতি মূল্যৱান কেঁচা সামগ্ৰী। যিবোৰ কাঠ আছে কাঠবোৰ কি হয় যে ভিন ভিন কামৰ কাৰণে মানুহে ব্যৱহাৰ কৰে, যেনেকুৱা ঘৰ সজাৰ কাৰণে, জুই জ্বলাবৰ কাৰণে, টেবুল চকী ফাৰ্নিচাৰ বনোৱাৰ কাৰণে। মানুহৰ বিভিন্ন ধৰণৰ কামৰ কাৰণে কাঠ হৈছে এবিধ কেঁচা সামগ্ৰী। কাঠ দ্বিবীজপত্ৰী আৰু নগ্নবীজী উদ্ভিদৰ কাণ্ডৰ কলাত কেম্বিয়ামৰ ক্ৰিয়াৰ বাবে সৃষ্টি হোৱা গৌণ কলাৰ সমষ্টি। কাঠ হৈছে কি দ্বিবীজপত্ৰী আৰু নগ্নবীজী উদ্ভিদৰ কাণ্ডৰ কলাত কেম্বিয়ামৰ পৰা সৃষ্টি কৰা কিছুমান গৌণ কলা। আমি যিবোৰ গছৰ কাঠ দেখিবলৈ পাওঁ, কাঠবোৰ হৈছে কি কলাৰ সমষ্টি। বহুত কলা লগ লাগি পেলাই এটা কলাৰ গ্ৰুপ হয়, যাক আমি কাঠ বুলি কওঁ। কাঠ দুই প্ৰকাৰৰ, ৰসবাহী কাঠ আৰু অন্তঃকাঠ। ইয়াৰ প্ৰথমবিধ ৰসবাহী কাঠ হ'ল বাহিৰৰ পাতল ৰঙৰ অঞ্চল, আনহাতে পিছৰবিধ অন্তঃকাঠ হ'ল ডাঠ ৰঙৰ ভিতৰৰ অঞ্চল। কাঠ যে আছে, কাঠ দুই প্ৰকাৰৰ হয়, এটাক ৰসবাহী কাঠ বুলি কোৱা হয়, আনটোক অন্তঃকাঠ কাঠ বুলি কোৱা হয়। ইয়াৰ যিটো ৰসবাহী আছে সেইটো বাহিৰৰ যিটো কাঠ থাকে, বাহিৰৰ কাঠটোৰ ৰং সাধাৰণতে পাতল হয়, তাক ৰসবাহী কাঠ বুলি কোৱা হয়, আৰু ভিতৰৰ যিটো ৰংটো ডাঠ হয় তাক অন্তঃকাঠ বুলি কোৱা হয়। ৰসবাহী কাঠ আৰু অন্তঃকাঠ দুয়োবিধ লগ লাগিয়ে ঘৰসজাৰ কাঠ সৃষ্টি হয়। অন্তঃকাঠৰ পৰা প্ৰস্তুত কৰা কাঠ উত্তম আৰু যুগমীয়া। এই দুয়ো ধৰণৰ কাঠ, ৰসবাহী কাঠ আৰু অন্তঃকাঠ লগাই পেলাই মানুহে ঘৰ সাজিবলৈ ব্যৱহাৰ কৰে। গছৰ কাঠ প্ৰধানকৈ ইন্ধন, দলং বনোৱা, ঘৰ সজা, বেলৰ চিৰিৰ নিৰ্মাণ, জাহাজ, নাও, দুৱাৰ খিৰিকী, ঘৰৰ সাজ-সজ্জা আৰু অন্যান্য ঘৰুৱা সা-সামগ্ৰী আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। গছৰ যিবোৰ কাঠ আছে সেইবোৰ কাঠৰ দলং চাগে তোমালোকে দেখিছা, গাঁওসমূহত সাধাৰণতে কাঠৰ দলং থাকে, সেইটো গছৰ কাঠৰ পৰা বনোৱা হয়। ঘৰ সজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। তাৰপিছত জাহাজত কাঠ থাকে, নাওসমূহত কাঠ থাকে, দুৱাৰ খিৰিকী বনাবলৈ। তাৰপিছত যিকোনো ঘৰুৱা সা-সৰঞ্জাম, আজিকালি চামুচ, তাৰপিছত
যিকোনো ধৰণৰ কিটচেনৰ বস্তু সেইবোৰ কাঠেৰে তৈয়াৰী কিছুমান বস্তু পাব পৰা যায়। কাঠৰ লগতে ব্যৱহাৰ কৰা অকাঠি কাঠৰ পৰা বাকচ, পাচি বা খাং, দিয়াচলাইৰ কাঠি আদি তৈয়াৰ কৰা হয়। চ' যিবোৰ মসৃণ কাঠ আছে, মসৃণ কাঠসমূহক আমি এইবোৰ কামত ব্যৱহাৰ কৰোঁ, ঘৰ চৰ সাজিবলৈ, সা সৰঞ্জাম বনাবলৈ। কিন্তু যিবোৰ অমসৃণ কাঠ আছে সেইবোৰৰ পৰা বাকচ বনোৱা হয়, দিয়াচলাই বনোৱা হয়। তাৰপিছত কাঠৰ যিবোৰ পাচি আছে সেইসমূহ বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। চ' কাঠ মসৃণ হওক বা অমসৃণ হওক, দুয়োবিধ কাঠে মানুহে নিজৰ ব্যৱহাৰৰ কাৰণে, নিজৰ প্ৰয়োজন পূৰণ কৰাৰ কাৰণে সা সৰঞ্জাম তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। নেক্সট টপিক হৈছে আমাৰ কিছুমান কাঠ উৎপাদনকাৰী গছৰ বিৱৰণ, ডিছক্ৰিপশ্যন অফ ছাম টিম্বাৰ ইল্ডিং প্লাণ্টছ। কাঠ উৎপাদনকাৰী কিছুমান গছৰ বিষয়ে ইয়াতে লিখা আছে, যেনেদৰে ঔষধ উৎপাদনকাৰী গছসমূহৰ বিৱৰণ দিয়া আছিলে তেনেদৰে। চ' প্ৰথমটো আছে চেগুন। চেগুনৰ বৈজ্ঞানিক নাম হৈছে টেকটনা গ্ৰেণ্ডিছ আৰু গোত্ৰ হৈছে ভাৰবিনেচি। চেগুন এবিধ অতি দৰকাৰী বা লাগতিয়াল কাঠ উৎপাদনকাৰী গছ। চ' চেগুন গছৰ যিটো কাঠ হয় সেইটো সাধাৰণতে ভাল কাঠ বুলি ইয়াক বিবেচনা কৰা হয়, ভাল কাঠৰ ভিতৰত পৰে আৰু বৰ লাগতিয়াল হয়। ই ভাৰতবৰ্ষৰ জাভা, সুমাত্ৰা আৰু ইণ্ডোনেছিয়াৰ অংশবিশেষৰ পৰা উৎপত্তি হোৱা উদ্ভিদ। চ' ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ বিভিন্ন এৰিয়াৰ পৰা এইটো কাঠ উৎপাদন কৰা হয়। আহোমকে সামৰি গোটেই ভাৰতবৰ্ষত ইয়াক ৰোপণ কৰা হয়। আমাৰ অসমত চেগুন কাঠ ৰোপণ কৰা হয়। চেগুন কাঠ অৰ্থনৈতিক ফালৰ পৰা গুৰুত্বপূৰ্ণ হয়। প্ৰায় 36 মিটাৰ পৰ্যন্ত ওখ আৰু 2.5ৰ পৰা 4 মিটাৰ পৰ্যন্ত বেথৰ চেগুন এবিধ পৰ্ণপাতী বৃক্ষ। চ' চেগুন কাঠটোৰ ওখ গছ হয় আৰু ইয়াৰ যিটো বেথ, তাৰমানে এনেকুৱা গছৰ এইটো যিটো অংশ যাক বেথ বুলি কোৱা হয় সেইটো 8 মিটাৰ পৰ্যন্ত হয় আৰু ই পৰ্ণপাতী শ্ৰেণীৰ ভিতৰত পৰে। ইয়াৰ তৰাকৃতিৰ ঘন ৰমাল আৰু ডিম্বকৃতিৰ বহল আৰু ডাঙৰ পাত, সৰল আৰু বিপৰীতমুখীভাৱে সজ্জিত ফুল আৰু বঙা ডাঙৰ যৌগিক মঞ্জৰীত সজ্জিত। চ' অসমৰ যিবোৰ বাগিচা আছে, অসমৰ যিবোৰ ফৰেষ্ট আছে, ফৰেষ্টসমূহত গ'লে চেগুন গছ দেখিবলৈ পাবা। চেগুন গছটো বৃক্ষ গছ হয়। ইয়াৰ যিবোৰ পাত থাকে, পাতবোৰ সৰল পাত হয়, তৰাকৃতিৰ হয়, তৰাৰ দৰে হয়, এনেকুৱা ধৰণৰ পাত হয়। ফুলো সজা দেখিবলৈ পোৱা যায়, সৰু সৰু বগা ফুল ফুলে এই গছসমূহত। চ' ইয়াৰ কাঠ শক্তিবান, গোন্ধযুক্ত, মধ্যমীয়াভাৱে গধুৰ, অতি যুগমীয়া আৰু দৃঢ় বা টান হয়। কাঠটো অকণমান টান হয়, অকণমান হাৰ্ড হয় কাঠটো আৰু ইয়াত এটা গোন্ধ আছে। ইয়াৰ যিটো পাত আছে, পাতৰ এটা গোন্ধ আছে। ৰং দিয়া বা কোনো পৰিৰক্ষকহীনভাৱে ইয়াক থৈ দিলে এই কাঠ নপচে। চ' এইটো কাঠ ইমানেই ষ্ট্ৰং হয়, এইটো কাঠ যদি তুমি ৰং নিদিয়া, সাধাৰণতে কাঠসমূহত ৰং নিদিলে ইয়াক পোক পৰুৱাই বেয়া কৰি দিয়ে বা বৰষুণ চৰষুণ পৰি পেলাই ই পচি যাব পাৰে। কিন্তু চেগুন যিটো কাঠ আছে, চেগুন কাঠটোক ৰং চং নিদিলেও ই বহুদিনলৈকে নপচাকে থাকে। ইয়াৰ ৰসবাহী কাঠ বগা, কিন্তু অন্তঃকাঠ বয়সৰ লগে লগে সোণালী ৰঙৰ পৰা মুগা বৰণ আৰু পিছত ডাঠ ৰঙৰ হয়। চ' চেগুন কাঠ যিটো আছে এইটো বৰ ধুনীয়া হয়। চেগুন কাঠৰ ফাৰ্নিচাৰ বৰ ধুনীয়া হয় কাৰণ ইয়াৰ ৰং বহুত ধুনীয়া। ইয়াৰ যিটো অন্তঃকাঠ আছে, ভিতৰ ফালৰ যিটো কাঠ আছে, সেইটো প্ৰথমতে বগা থাকে আৰু সময়ৰ লগে লগে ইয়াৰ ৰং সলনি হয়। ই সোণালী ৰঙৰ হয়, তাৰপিছত মুগা ৰঙৰ হয় আৰু লাহে লাহে ই ৰঙা ৰঙৰ হয়। ইয়াৰ বগা অংশ উইপৰুৱা, ভেঁকুৰ আদিৰ আক্ৰমণৰ আৰধি। তাৰমানে কি হয় যে ইয়াৰ যিটো বগা অংশটো থাকে, বগা অংশটোক উইপৰুৱা, ভেঁকুৰ আদিয়ে আক্ৰমণ কৰিব পাৰে।
আনহাতে এবিধ ৰজন পদাৰ্থ আৰু তৈল পদাৰ্থযুক্তভাৱে অন্তঃকাট পোক পৰুৱা আৰু ভেঁকুৰৰ আক্ৰমণৰ প্ৰতিৰোধী হয়। যিটো বগা অংশ থাকে, ইয়াৰ বগা অংশটো যদিও পোক পৰুৱা আদি আক্ৰমণ কৰিব পাৰে, কিন্তু ইয়াৰ যিটো অন্তঃকাট থাকে, ইয়াৰ যিটো ভিতৰৰ কাঠ থাকে, য'ত এটা তৈল পদাৰ্থ থাকে, যাৰ কাৰণে ইয়াক পোক পৰুৱা ভেঁকুৰ আদি আক্ৰমণৰ পৰা ই প্ৰতিৰোধী হয়। তাৰমানে ইয়াৰ সেলফ প্ৰটেকশ্যন থাকে। ইয়াৰ পিছত চেগুন কাঠৰ ব্যৱহাৰ ঘৰুৱা সাজ সজ্জা, ঘৰৰ ভিতৰৰ ভাগ সজোৱা, মাল কঢ়িওৱা গাড়ী আৰু ৰেলৰ মালগাড়ীৰ কোঠা সজা আদি কামত ব্যৱহাৰৰ বাবে চেগুনৰ কাঠ অতি উত্তম। চেগুন কাঠটো যিহেতু ষ্ট্ৰং হয়, সেইকাৰণে ইয়াক ঘৰ সজাবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত মাল কঢ়িওৱা যিবোৰ গাড়ী ষ্ট্ৰং হ'ব লাগে, তেনেকুৱা গাড়ী প্ৰস্তুতকৰণত ইয়াক ব্যৱহাৰ কৰা হয়। তাৰপিছত ৰেলৰ যে মালগাড়ীৰ কোঠা আছে, য'ত কম্পাৰ্টমেণ্টসমূহো চেগুন কাঠৰ পৰা তৈয়াৰ কৰা হয়। ঘৰ সজোৱা সা সৰঞ্জাম যিবোৰ আছে, ফাৰ্নিচাৰ আছে, সেইবোৰ প্ৰস্তুত কৰাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ কাঠ ঘৰ সজোৱা, প্লাইউড প্ৰস্তুত কৰা, আন সাজন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়। ঘৰত যিবোৰ প্লাইউড ব্যৱহাৰ কৰা হয়, সেইবোৰো চেগুন কাঠেৰে বনোৱা হয়। ঘৰ, দুৱাৰ, খিৰিকী আদি প্ৰস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। ঘৰৰ দুৱাৰ, খিৰিকী ইয়াক ব্যৱহাৰ কৰিলে সাধাৰণতে যিহেতু পচি নাযায়, সেইকাৰণে দুৱাৰ, খিৰিকী প্ৰস্তুতকৰণত ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আছে শাল। নেক্সট হৈছে শাল। শালো ভাৰতবৰ্ষৰ এটা লাগতিয়াল গছ হয়। বহুত কাঠ প্ৰস্তুত কৰা হয় ভাৰতবৰ্ষত শাল গছৰ পৰা। শালৰ বৈজ্ঞানিক নাম হৈছে চৰিয়া ৰবাষ্টা আৰু গোত্ৰ হৈছে ডিপটেৰো কাৰ্পেচি। শাল এবিধ ভাৰতবৰ্ষৰ অতি লাগতিয়াল কাঠ উৎপাদনকাৰী গছ হয় আৰু ই দক্ষিণ পূব এছিয়াৰ সকলো দেশতে বিস্তাৰিত। দক্ষিণ পূব এছিয়াৰ সকলো দেশতে শাল কাঠ পোৱা যায়। ভাৰতবৰ্ষত অসমকে সমগ্ৰ হিমালয়ৰ পাদদেশৰ অঞ্চলসমূহৰ লগতে ভাৰতৰ মধ্যম অংশত ইয়াক ৰোপণ কৰা হয়। অসমত শালৰ খেতি কৰা হয়। তাৰপিছত হিমালয়ৰ যিবোৰ পাদ অঞ্চল আছে, হিমালয়ৰ ওচৰে পাঁজৰে যিবোৰ অঞ্চল আছে, সেই অঞ্চলসমূহত শাল খেতি কৰা হয়। ৰেজিন জাতীয় দ্ৰব্যযুক্ত ই এবিধ সামূহিকভাৱে গজা বৃক্ষ। ইয়াতে ৰেজিন যিটো আঠা আছে, তেনেকুৱা দ্ৰব্য থকা ই এবিধ গছ। পাত ডাঙৰ, সৰল, ডিম্বকৃতিৰ, ফুলৰ ৰং হালধীয়া আৰু ডাঙৰ মঞ্জুৰিত সজ্জিত গছ হয়। শালৰ যিটো ফুল হয়, সেইটো হালধীয়া ৰঙৰ হয়। যেনেকুৱা সেই চেগুন গছৰ যেনেকুৱা বগা হয়, ঠিক তেনেদৰে শাল গছৰ যিটো ফুল হয়, সেইটো অকণমান হালধীয়া ধৰণৰ ফুল গছে। ইয়াৰ কাঠ ৰসবাহী কাঠ আৰু অন্তঃকাঠভাৱে পৃথক হয়। সেগুনৰ দৰে শালৰো ৰসবাহী কাঠ আৰু অন্তঃকাঠ আছে। ৰসবাহী কাঠটো হৈছে যিটো বাহিৰৰ কাঠ আৰু অন্তঃকাঠ হৈছে ভিতৰৰ যিটো কাঠ থাকে। ৰসবাহী কাঠৰ পৰিমাণ কম, বগা ৰঙৰ, আনহাতে অন্তঃকাঠ বৰ দৃঢ় বা টান, শক্তিশালী আৰু গধুৰ। ইয়াৰ যিটো ৰসবাহী কাঠ আছে, সেইটো কাঠৰ যিটো পৰিমাণ সেইটো কম হয়। তাৰপিছত ই বগা ৰঙৰ হয় আৰু ইয়াৰ ভিতৰৰ কাঠটো দৃঢ় আৰু টান হয়। পানীৰ তলত ৰাখি থ'লেও যুগমীয়া হৈ থাকে। তাৰমানে ইয়াক যদি পানীৰ তলতো ৰখা হয়, তথাপি ই পচি নাযায়। ৰং ৰঙা মুগা বা কলা মুগা হয়। তাৰমানে প্ৰথমতে ৰংটো ৰঙা মুগা থাকে আৰু লাহে লাহে যিমান পুৰণা হয়, সিমান অকণমান কলা কলা ৰঙৰ হয়। শক্তি আৰু যুগমীয়াভাৱে দিন যোৱাত ই অদ্বিতীয়। তাৰমানে সেগুনৰ পিছত যদি কোনোবা কাঠ আটাইতকৈ বেছি দিন লাষ্টিং কৰে, তেনেহ'লে সেইটো হৈছে শাল কাঠ। ইয়াৰ পিছত আছে শাল কাঠৰ ব্যৱহাৰ।
কি কামত ইয়াক ব্যৱহাৰ কৰা হয়। বিস্তাৰিতভাৱে হালকাত ৰেলৰ স্লিপাৰ, ঘৰ, দলং আৰু খুঁটা আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। চ' ঘৰৰ যিবোৰ কাঠৰ ঘৰ আছে, কাঠৰ ঘৰৰ খুঁটা প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। ৰেলৰ স্লিপাৰ বনাবলৈ ব্যৱহাৰ কৰা হয়, দলং বনাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি ইয়াক নাও, জাহাজ, দুৱাৰ, খিৰিকী, চৌঘাট, গাড়ীৰ চকাৰ মাদলি, মাল কঢ়িওৱা গাড়ী আৰু কিছুমান কৃষিৰ সঁজুলি প্ৰস্তুত কৰাত ইয়াক ব্যৱহাৰ কৰা হয়। কৃষিৰ সঁজুলি মানে যিবোৰ নাঙলবোৰ যে আছে, যিবোৰ তোমাৰ কাঠেৰে প্ৰস্তুত হয় কিছু অংশ, চ' সেইখিনিত হালকাত ব্যৱহাৰ কৰা হয়। নাও, জাহাজ প্ৰস্তুত কৰোঁতে ঘৰৰ খিৰিকী দুৱাৰত ইয়াক ব্যৱহাৰ কৰা হয়। মাল কঢ়িওৱা গাড়ীত ইয়াক ব্যৱহাৰ কৰা হয়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত শিশু বা শিশু গছৰ পৰা আমি ষ্টাৰ্ট কৰিম। থেংক ইউ।